নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আজিৰ পৰা আৰম্ভ হ'ল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতি আজি বিহুতি এৰি থৈ পশ্চিমবংগলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল আৰু অসম আৰক্ষীয়ে পশ্চিমবংগলৈ ৰাওনা হোৱাৰ পৰত তেওঁলোকৰ মুখত শুনিবলৈ পোৱা গৈছে বিহু গীত ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে পেপাৰ মাত শুনিবলৈ পোৱা গৈছে এই সুন্দৰ ভিডিঅ' এতিয়া আপোনাৰ মন আপ্লুত কৰি তুলিব ব্যাপক উৎসাহ আনন্দ দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ বীৰ জোৱানসকলে কৰা আমি জনাইছোঁ বহুত পশ্চিমবংগলৈ ৰাওনা হৈছে অসম আৰক্ষী কৰ্তব্যৰ মাজতে অসম আৰক্ষীৰ সাহসী জোৱানৰ বিহুৰ আনন্দ কিন্তু বাপতি সাহোন ৰঙালী বিহু ইতিমধ্যে আৰম্ভ হৈছে আজি গৰু বিহু পৰিয়াল এৰি পশ্চিমবংগত নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হৈছে অসম আৰক্ষী আৰু পশ্চিমবংগলৈ যোৱাৰ পৰতে অসম আৰক্ষীয়ে জুৰিছে বিহু গীত পশ্চিমবংগলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ গুমগুমীয়া বিহু নাচ দেখিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি পেপাৰ মাত শুনিবলৈ পোৱা গৈছে ৰঙালীৰ উৎসাহে চুই গৈছে আৰক্ষীৰ বিহু গীত শুনিলে আপোনাৰো মন আপ্লুত হৈ পৰিব ঢোল পেপাৰ মাত শুনিবলৈ পোৱা গৈছে দৃষ্টান্ত দেখুৱাইছে নতুন দায়িত্ব কৰ্তব্যৰ মাজতো অসম আৰক্ষীয়ে বিহু বাদ দিয়া নাই বিহুতে এৰা নাই বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে এই দৃশ্যই আপোনাৰ মন মুহি পেলাব আমি দৃষ্টান্ত দেখুৱাই আছোঁ আজিৰে পৰা ৰাজ্যৰ বাপতি সাহোন ৰঙালী বিহু অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটি আজিৰ পৰা আৰম্ভ হৈছে আজি গৰু বিহু আৰু কৰ্তব্যৰ মাজতো বিহু উৎসাহ দেখিবলৈ পোৱা গৈছে পৰিয়াল এৰি পশ্চিমবংগলৈ ৰাওনা হৈছে পশ্চিমবংগৰ নিৰ্বাচনলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ গুমগুমীয়া বিহু নাচ দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ এই দৃশ্যই আপোনাৰ মন আপ্লুত কৰিব আমি দৃষ্টান্ত দেখুৱাই আছোঁ সুন্দৰ বিহু গীত কৰ্তব্যৰ মাজতে অসম আৰক্ষীৰ সাহসী জোৱানৰ বিহুৰ আনন্দ দেখিবলৈ পোৱা গৈছে আৰু বিহু আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে এনেদৰেই কৰ্তব্যলৈ ৰাওনা হোৱাৰ পূৰ্বে এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে বিহু গীত তেওঁলোকে ঢোলৰ গুমগুমনি আৰু পেপাৰ মাত শুনিবলৈ পোৱা গৈছে তেওঁলোকে প্ৰদৰ্শন কৰা পেপাৰ মাত তালৰ মাত ঢোলৰ মাত শুনিবলৈ পোৱা গৈছে এনেদৰে আনন্দত মতলীয়া হৈ পৰিছে আৰক্ষী জোৱান কৰ্তব্যৰ মাজত অসম আৰক্ষীৰ সাহসী জোৱানৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে পৰিয়াল এৰি পশ্চিমবংগলৈ নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ বৃহৎ দল আৰু পশ্চিমবংগলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ গুমগুমীয়া বিহু নাচ থৌকি বাখৌ তেওঁলোকৰ মন ৰঙালীৰ উৎসাহে তেওঁলোকক মান পেলাব পৰা নাই ৰঙালীৰ উৎসাহে চুই গৈছে আৰক্ষীক ঢোল পেপাৰ মাতে ৰজনজনা আৰক্ষীয়ে বিহু গীত জোৰা দেখিবলৈ পোৱা গৈছে দায়িত্ব আৰু কঠোৰ নিয়মৰ মাজতে বিহু নাচি নাচি মন জিকিছে অসম আৰক্ষী আমি দৃষ্টান্ত দেখুৱাই আছোঁ অসম আৰক্ষীয়ে বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা তেওঁলোকৰ মনত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ পশ্চিমবংগৰ নিৰ্বাচনী দায়িত্বলৈ তেওঁলোক ৰাওনা হৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে বিহু গীত অসমীয়াৰ বিহু গীত প্ৰাণ পাই উঠা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ বিহু নাচ আৰু এই বিহু নাচৰ দৃশ্যই আপোনাৰো মন আপ্লুত কৰি তুলিব ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ মাজত ঢোল পেপাৰ মাতে ৰজনজনাই আৰক্ষীয়ে গাইছে বিহু আৰক্ষীৰ কণ্ঠত প্ৰাণ পাই উঠিছে বিহু গীত আৰু আৰক্ষীয়ে বজাইছে ঢোল বজাইছে পেঁপা বজাইছে তাল আৰু একেলগে বিহু নাচিছে এতিয়া আৰক্ষীজন আমি দৃষ্টান্ত দেখুৱাইছোঁ আৰক্ষীৰ বিহু গীত আৰক্ষীয়ে বিহু গীত জুৰি এনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে বিহু নাচিছে আনন্দতে এপাক নাচিছে মনৰ উল্লাসতে এনেদৰে বাপতি সাহোন ৰঙালীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে মনৰ আনন্দতে এনেদৰে নাচিছে কঁকাল ভাঙি নাচিছে এপাক আৰক্ষী জোৱানৰ দলে কিন্তু পশ্চিমবংগৰ নিৰ্বাচনলৈ ৰাওনা হৈছে বৃহৎ আৰক্ষী দল আৰু বিহুৰ মাজতে নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হোৱা অসম আৰক্ষী এনেদৰে আনন্দতে মতলীয়া হোৱাৰ পৰা দেখিবলৈ পোৱা গৈছে বিহুৰ আনন্দত এপাক বিহু গীত যদি নচা দেখিবলৈ পোৱা গৈছে হাতত ঢোল লৈ ঢোলৰ গুমগুমনি তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে পেপাৰ টিহিকি মাত আৰু তালৰ শব্দ বিহু গীত লগতে তেওঁলোকৰ কঁকাল ভঙা বিহু নৃত্য আপোনাৰ মন আপ্লুত কৰি তুলিব নিৰ্দিষ্ট দায়িত্বলৈ ৰাওনা হৈছে নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হৈছে পশ্চিমবংগত যিহেতু নিৰ্বাচন আছে পশ্চিমবংগৰ নিৰ্বাচনলৈ ৰাওনা হৈছে 23 এপ্ৰিল আৰু 29 এপ্ৰিলত নিৰ্বাচন আছে পশ্চিমবংগত আৰু দুটা পৰ্যায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব ৰাজ্যৰ নিৰ্বাচনৰ বাবে নিজৰ দায়িত্বলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ বৃহৎ দলটো আৰু কৰ্তব্যৰ মাজতো কিন্তু তেওঁলোকে বিহু আজি গৰু বিহুৰ দিনাই এৰি থৈ যাব লগা হৈছে আৰু কৰ্তব্যৰ মাজতো নিজক বিহুৰ আনন্দ উল্লাসত তেওঁলোকে বিলীন কৰি দিছে নিজকে তেওঁলোকে বিহুৰ মাজতে কৰ্তব্যলৈ ৰাওনা হ'ব লগা হৈছে যিটো আনন্দ উল্লাস তেওঁলোকৰ মনত এতিয়াও আছে পাহৰি যোৱা নাই যে হেঁপাহৰ বিহুটি উপভোগ কৰাৰ বাবে তেওঁলোকে পাহৰি যোৱা নাই দেখিবলৈ পোৱা গৈছে ঢোল পেঁপা তেওঁলোকৰ লগত তেওঁলোকে আনন্দতে গীত গোৱা দেখিবলৈ পোৱা গৈছে আৰু সুমধুৰ কণ্ঠ
ঢোলৰ গুণগুমনিৰ শব্দই আপোনাৰো মন আপ্লুত কৰি তুলিব আমি দৃষ্টান্ত গৈ আছো কৰ্তব্যৰ মাজত অসম আৰক্ষীৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে পৰিয়াল এৰি পশ্চিমবংগত নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হৈছে পশ্চিমবংগৰ নিৰ্বাচনী দায়িত্বলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ বৃহৎ দল আৰু অসম আৰক্ষীৰ মুখত বিহুগীত শুনিবলৈ পোৱা গৈছে অসম আৰক্ষীয়ে জুৰিছে বিহুগীত তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে অসমীয়া ৰঙালী বিহুৰ গীত অপতে ৰঙালী বিহুৰ আনন্দ উল্লাস এনেদৰে তেওঁলোকে কৰিছে নানাচি থাকে কেনেকৈ কৰ্তব্যৰ মাজত অসম আৰক্ষীৰ সাহসী দলৰ বিহুৰ আনন্দ কেনেদৰে এপাক নাচিছে আৰক্ষীজনে কৰ্তব্যৰ মাজতো আৰক্ষীজনে পাহৰা নাই হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰাৰ বাবে পাহৰা নাই আৰক্ষীজনে মন চুই যাব আপোনাৰ এই দৃশ্য দেখিলে ঢোল পেপাৰ মাতেৰে ৰজন জনাই আৰক্ষী বিহুগীত যোৱা দেখিবলৈ পোৱা গৈছে হেঁপাহৰ ৰঙালী বিহুটি এৰি থৈ তেওঁলোকে পশ্চিমবংগলৈ নিজৰ দায়িত্বৰ বাবে ৰাওনা হৈছে তথাপিতো কিন্তু উদযাপন কৰিবলৈ এৰা নাই আনন্দ কৰিবলৈ এৰা নাই তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে হেঁপাহৰ ৰঙালী বিহুৰ গীত পৰিয়াল এৰি পশ্চিমবংগলৈ নিৰ্বাচনলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ গুণগুণীয়া বিহু নাচ দেখিবলৈ পোৱা গৈছে কঁকাল ভাঙি নাচিছে অসম আৰক্ষীৰ জোৱানে তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ গীতে তেওঁলোকে কঁকাল ভাঙি নচা দেখিবলৈ পোৱা গৈছে এনেদৰে কঁকাল ভাঙি নাচিছে তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে গীত ঢোল পেঁপা তেওঁলোকে লৈ গৈছে ঢোল পেঁপা তাল তেওঁলোকে লগত লৈ গৈছে আৰু আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ দায়িত্বৰ বাবে তেওঁলোকে পশ্চিমবংগলৈ ৰাওনা হ'বলগীয়া হৈছে তথাপিতো বাপুতি ৰঙালী বিহুটো উদযাপন কৰাৰ বাবে আনন্দ কৰাৰ বাবে পাহৰা নাই আৰু নিশ্চয় আপোনাৰ মন আপ্লুত কৰি তুলিব আমি পশ্চিমবংগলৈ যোৱাৰ পূৰ্বে অসম আৰক্ষীৰ বিহু নাচ ৰঙালীৰ উৎসাহে চুই গৈছে আৰক্ষী আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে ৰেলৱে ষ্টেচনত তেওঁলোকে বিহু গীত কৰি বিহু নচা দেখিবলৈ পোৱা গৈছে সকলোৱে ঘূৰি ঘূৰি চোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ বিহু নাচ দেখি এতিয়া সকলোৰে মন আপ্লুত হৈ পৰিছে এই ভিডিঅ'টি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দৃষ্টান্তত গৈ আছো বহুজনে প্ৰশংসাৰে উপচাই পেলাইছে অসমৰ বীৰ আৰক্ষীজনে দৃষ্টান্ত দেখুৱাইছে পশ্চিমবংগলৈ নিৰ্বাচনী দায়িত্বৰ বাবে যোৱা আৰক্ষীৰ কণ্ঠত প্ৰাণ পাই দিছে অসমীয়া বিহুগীত আৰক্ষীয়ে জুৰিছে বিহুগীত তেওঁলোকৰ লগত ঢোল লৈ গৈছে তেওঁলোকে পেঁপা তাল লৈ গৈছে তেওঁলোকৰ তালে তালে তেওঁলোকে নচা দেখিবলৈ পোৱা গৈছে কঁকাল ভাঙি এপাক নাচিছে যিহেতু হেঁপাহৰ ৰঙালী বিহু বছৰটি ঘৰত আহিছে আৰু আনন্দতে মনৰ উল্লাসতে এনেদৰে বিহুগীত শুনি নচা দেখিবলৈ পোৱা গৈছে বীৰ জোৱানসকলে আমি দৃষ্টান্ত দেখুৱাই আছো বীৰ জোৱানসকলে মনৰ আনন্দতে এনেদৰে হেঁপাহত নচা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ দায়িত্বৰ মাজত তেওঁলোকে পাহৰা নাই হেঁপাহৰ ৰঙালী বিহুটো উদযাপন কৰাৰ বাবে হেঁপাহৰ ৰঙালী বিহুটি আনন্দ উল্লাস কৰাৰ বাবে তেওঁলোকে পাহৰা নাই এনেদৰে ৰেলৱে ষ্টেচনত দেখিবলৈ পোৱা গৈছে নিজৰ নিজৰ দায়িত্বৰ বাবে ৰাওনা হ'লেও কিন্তু হেঁপাহৰ ৰঙালী উদযাপন কৰাৰ বাবে তেওঁলোকে পাহৰা নাই ৰেলৱে ষ্টেচনত বিহুগীত যদি কঁকাল ভাঙি এপাক নাচিছে প্ৰত্যেকগৰাকী আৰক্ষী জোৱানে তেওঁলোকৰ কণ্ঠত প্ৰাণ পাই উঠিছে অসমীয়া বিহুগীত তেওঁলোকে লৈ গৈছে লগত ঢোল পেঁপা তাল দৃষ্টান্ত দেখুৱাইছে নিশ্চয় এতিয়া সকলোৰে মন আপ্লুত কৰি তুলিছে নিশ্চয় ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আৰু অসংখ্য লোকে প্ৰশংসাৰে উপচাই পেলাইছে অসম আৰক্ষীৰ এই ভিডিঅ'